জীৱনত ইমান নিঃসংগ কেতিয়াও নহ'বা যে মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ তোমাৰ কোনো নাথাকেই। তোমাৰ মা নাইবা দেউতা আছে যদি আত্মীয় স্বজন যিয়ে আছে তাৰ সন্মুখত পাতিবলৈ হ'লেও এখন অন্তৰ থবা। জীৱনত ইমান কথা কাকো নক'বা যে সেইজনৰ সন্মুখত তোমাৰ কথাৰ কোনো মূল্যই নাথাকিব, সেইজনে তোমাক কোনো মূল্য নিদিব। প্ৰাণ খুলি কথা পাতিবলৈ তোমাৰ যদি ইচ্ছা আছে, তোমাৰ যদি মন আছে, তোমাৰ যদি প্ৰাণোচ্ছল হাঁহি মাৰিবলৈ এতিয়াও ইচ্ছা আছে, তোমাতকৈ তেতিয়াহ'লে ভাগ্যৱান কোনো নাই আৰু তোমাৰ তেন্তে সকলো আছে। যদি তুমি কাৰোবাক ভাল পাইছা, ভিক্ষা নামাগিবা। জীৱনত যদি এনে সময় আহিছে যে সেই সময়ত তুমি ভাল পোৱাৰ কাৰণে ৰিটাৰ্ণ গিফ্ট মাগিবলগীয়া হৈছে, তেন্তে তুমি গিফ্টেই নিবিচাৰিবাচোন। দেখিবা যে সিজনা নাইবা সেইজন তোমাৰ ওচৰত সদায় কি হৈ থাকিব, নতশিৰে থাকিব, আৰু সেইখিনিয়ে তোমাৰ প্ৰাপ্য, যি সুখ লৈ তুমি সদায় এক বেলেগ ধৰণৰ শান্তি অনুভৱ কৰিব পাৰিবা। কথাৰ লোকক তুমি যিমান কষ্ট দিবা নিজে তাতকৈ বহুত বেছি কষ্ট পাবা, অৱশ্যে যদিহে তোমাৰ অন্তৰ আছে। কিন্তু বহু সময়ত এতিয়া সেই অন্তৰৰ ডেফিনেশ্যনটো বেলেগ বেলেগ ধৰণৰ। তাৰ মাজতো কিন্তু বহু মানুহৰ অন্তৰ আজিও আছে। জীৱনৰ এইবোৰ একোটা গুৰুত্বপূৰ্ণ কথা, আৰু এই কথাবোৰে আমাৰ জীৱন বৰ শুদ্ধ আৰু সুন্দৰ কৰাত সহায় কৰে। মোৰ যদি ভিডিঅ' আপোনালোকে চাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।